এয়া 2024 চনৰ 5 আগষ্টৰ দিনটো মোৰ কাৰণে এটা স্মৰণীয় দিন হৈ মনত ৰ'ব। কিয়নো সিদিনাখন আমি আচলতে ঘৰতে নাছিলোঁ, কিন্তু বানপানীয়ে গোটেই ছাৰখাৰ কৰি পেলালে। এয়া আমি ঘৰৰ পৰা আহি আছিলোঁ, মানে মই মাৰ ঘৰত গৈছিলোঁ। যেতিয়া আমি গৈছিলোঁ তেতিয়া অৱশ্যে বৰষুণ দি আছিলে, কিন্তু ভবা নাছিলোঁ যে এনেকুৱা বানপানী হঠাতে আহি যাব বুলি। কিন্তু বৰষুণ দি থকাৰ কাৰণে মেঘালয়ৰ পানীও মানে আমাক বহুতখিনি প্ৰব্লেম দিলে। এয়া দেখিছিলোঁ গোটেই ৰাস্তাতে পানী হৈ গৈছে। আমি যেতিয়া ঘৰলৈ উভতি আহিছিলোঁ তেতিয়া দেখিলোঁ গোটেই মানে চাৰিওফালে গোটেই গুৱাহাটীখনেই মানে পানীৰে ভৰ্তি। নিউজত দেখি আছিলোঁ, কিন্তু মই ভবা নাছিলোঁ যে মোৰ ঘৰতো যে এনেকুৱা কণ্ডিশ্যন হৈছে। ওচৰৰ খুৰীজনীয়ে মোক ফোন কৰি ক'লে যে তোমালোকৰ ঘৰতো পানী সোমাইছে, জল্দি আমি গুচি আহিলোঁ। আমি যেতিয়া আহিছিলোঁ তেতিয়ালৈকে মোটামুটি 2 ঘণ্টা লেট হৈ গৈছিলে। 2 ঘণ্টা লেটৰ কাৰণে অৱশ্যে বহুতখিনি পানী কমিয়ে গৈছিলে। এয়া আমাৰ ঘৰলৈকে সোমাই অহা গলিটো আমি ঘৰ পোৱাই নাই এতিয়ালৈকে, গোটেইকেইজনে গৈছিলোঁ। এয়া মোৰ চোতালৰ অৱস্থা দেখিছেনে? সাগৰৰ নিচিনা হৈ আছে, যেন এখন চোতাল নহয়, কিবা বিল টাইপ হৈ আছে, দেখিছেনে? চোতালখন যেতিয়া আমি এনেকুৱা পৰিৱেশত দেখিছিলোঁ গোটেইকেইটাৰে ইমানেই দুখ লাগিছিল, কি ক'ম, কাক বুজাম, কি কৰিম, এনেকুৱা অনুভৱ হৈছিলে। এয়া চোতালখন চাওকচোন, চাৰিওফালে চেণ্ডেল উপঙি আছে, জোতা উপঙি আছে। এইখিনি যেতিয়া দেখিছিলোঁ তেতিয়া এনেকুৱা এটা ফিল কৰিছিলোঁ, মানে জোৰকৈ চিঞৰি কান্দিব মন গৈছিলে। এয়া চাওকচোন কিমান লেভেললৈকে পানী আছিলে। অৱশ্যে কমি গৈছে আমি যেতিয়ালৈকে আহিছিলোঁ। এয়া আমি গেটৰ সন্মুখতে বাল্টি, চেণ্ডেল কিবাকিবি পাইছিলোঁ, গোটেইবিলাক চপাই আনিছিলোঁ। এয়া আমাৰ বাৰাণ্ডাৰ অৱস্থা দেখিছেনে? চাওকচোন কেনেকুৱা পৰিৱেশৰ মাজত আমি সিদিনাখন মানে আছিলোঁ আৰু। এয়া ঘৰৰ ড্ৰয়িং ৰুমৰ মানে মেইন দৰজাখন খুলি দেখিলোঁ যে গোটেই ঘৰটোতে পানী, পাকঘৰৰ পৰা বাল্টি উপঙি আহিছে। চাওকচোন কেনেকুৱা পৰিৱেশ, চাৰিওফালে কেৱল পানী আৰু পানী। এনেকুৱা পৰিৱেশ দেখি মানে নিজকে সান্তনা দিব পৰা, নিজকে বুজাব পৰা নাছিলোঁ যে আমাৰ ঘৰখন কেনেকুৱা বানপানীয়ে গোটেই চাফা কৰি দিলে, শেষ কৰি পেলালে। চাওকচোন এয়া এইটো অভেন আছিলে, মই অৱশ্যে অভেনটো ইউজে কৰা নাছিলোঁ, আনি থোৱাই আছিলে, কিন্তু তাৰপিছতো বানপানীয়ে তাক মানে শেষ কৰি পেলালে। এয়া বেটাও কামত লাগি গৈছে, চাওকচোন আৰু দৌৰা লাগি গৈছে। সিও মানে জীৱনত প্ৰথমবাৰ এনেকুৱা বানপানী নাযায়। এয়া কিটচেনৰ অৱস্থা দেখিছেনে? কেনেকুৱা পৰিৱেশৰ মাজত আমি সেইদিনাখন আছিলোঁ। আৰু আচলতে যাৰ ক্ষেত্ৰত হয় তেখেতসকলেহে বুজি পায়, এইটো যাৰ লগত নহয় তেখেতসকলে বুজি নাপায়। যিহেতু মোৰ লগত হৈছে, মোৰ নিচিনা আৰু হাজাৰজনৰ লগত হৈছে, তেখেতসকলে এইটো পৰিৱেশ বুজি পাইছে, কেনেকুৱা কণ্ডিশ্যনৰ মাজত গোটেই ঘৰখন মানে ছাৰখাৰ হৈ গৈছিলে। জীৱনত প্ৰথমবাৰ এনেকুৱা পানী পাইছোঁ। মই আজি বিয়া হ'ব মোটামুটি 11 বছৰ হৈ গ'ল। আজিলৈকে মই যিখিনি ঠাইত থাকোঁ সেইখিনি ঠাইত আজিলৈকে মই কোনোদিনে বানপানী হোৱা দেখা নাছিলোঁ। এই ফাৰ্ষ্ট টাইম বানপানী দেখিছোঁ মই। এনেকুৱা ভয়ানক বানপানী, আৰু হঠাতে হোৱা বানপানীটো আগতীয়াকৈ বা আহি আছে এনেকুৱা কোনো নাই। আচলতে গুৱাহাটীত বানপানীটো আমাৰ কৃত্ৰিম বানপানী হয়, চবেই জানে বাৰু এইটো। আমি ভাবিছিলোঁ গডৰেজৰ ভিতৰতে পানী সোমাইছিলে, কিন্তু গডৰেজটো যেতিয়া খুলি চালোঁ তেতিয়া মানে দেখিলোঁ যে গডৰেজৰ যিটো লেভেল আছে লেভেললৈকে আহিছিলে, মানে ভিতৰলৈকে যোৱা নাছিলে। আৰু অৱশ্যে সেইটো ভগৱানে বচালে যে গোটেইখিনি কাপোৰ যে বেয়া নহ'লে, সেইখিনি কাপোৰ বাচি গ'ল। এয়া ছেকেণ্ড দিনা মৰ্ণিং টাইমৰ পিছত 9-10টা বাজি গ'ল। ফ্ৰিজটো মোৰ বাচিলে, গডৰেজটো বাচিলে, ইনভাৰ্টাৰটো বাচিলে। অৱশ্যে ইলেক্ট্ৰিকৰ বস্তু মোৰ একো এটা মানে বেয়া নহ'লে, আৰু ভগৱানে সেইটো চকু মেলি চাইছে। কিন্তু ৰাতিপুৱা গোটেইবিলাক পানী কমি গ'ল বাৰু। ৰাতি আমি 11:30-12টা বজাত আগদিনাখন শুলোঁ, কিন্তু ৰাতিপুৱা তেতিয়ালৈকে অৱশ্যে পানী আছিলে অকণমান। কিন্তু মৰ্ণিং যেতিয়া উঠিছোঁ, আমি উঠি দেখিছোঁ যে মানে ঘৰৰ ভিতৰত পানী নাই, কিন্তু কেৱল পলসৰ যিটো মানে বোকাৰ যিটো লেভেল আছিলে, লেভেলটো মানে 2টামান তৰফৰ নিচিনা হৈ আছিলে। সেইখিনি দেখি অৱশ্যে এতিয়ালৈকে চাফা কৰিছোঁ আমি, 90% মোটামুটি চাফা হৈ গৈছে। চাওকচোন চাৰিওফালে কেৱল বোকা। এইখিনি যেতিয়া দেখিছিলোঁ তেতিয়া এনেকুৱা এটা ফিল কৰিছিলোঁ, এইবিলাকনো কেতিয়া চাফা কৰিম, কি কৰিম, চাফা হ'বনে, আমাৰ দ্বাৰাই আমাৰ ঘৰখন আগৰ নিচিনাকৈ ঘূৰাই পামনে, মানে বহুত নানান ধৰণৰ মানে চিন্তা আমাৰ মাজত মানে আহিছিল। আৰু সেইটো নিজে ভাষাৰে বুজাই ক'ব নোৱাৰোঁ, এইটো নিজে ফিল কৰিব পাৰিছোঁ, এইটো মই আপোনালোকৰ লগত প্ৰকাশ কৰিব পৰা নাই। এয়া বাকচৰ কাপোৰ গোটেইবিলাক ওলাই লৈছোঁ, বাকচৰ গোটেইবিলাক কাপোৰে বৰবাদ উঠি গৈছে। এয়া জোতা চেণ্ডেলবিলাক উপঙি আছে। চাওকচোন ৰাতিপুৱা
পিছদিনালৈকে চোতালত মানে বহুত পানী আছিলে। চাওকচোন গোটেই পানীৰে ভৰ্তি হৈছে। কেৱল ভিতৰৰ পৰা পানীটো গুচি গৈছিলে, কিন্তু চোতালত মানে মোটামুটি 70% মান পানী আছিলে আৰু। এই আমাৰ দোকানৰ চেয়াৰ থোৱা ৰুমটো যিটো আৰু সেইটো ৰুমতো মানে আধালৈকে পানী আহি গৈছে। গোটেই ৰুমবিলাক বোকাৰে ভৰ্তি। এইটো আচলতে আমাৰ দোকানৰ ষ্ট'ৰ ৰুম হয়। এইটো ৰুম দেখিছেনে, এইবিলাক চব গাৰু আছে, বেডশ্বীট আছে, মেট্ৰেছ আছে, কিন্তু মেট্ৰেছখিনি একো হোৱা নাই। গাৰু, বেডশ্বীট, গাৰু কভাৰ, তাৰপিছত আৰু কি আছিলে আৰু কিবা কিবি ডাইনিঙৰ কভাৰ চভাৰ গোটেইবিলাকে বোকাৰে একদম মানে ভৰ্তি হৈ গৈছে। যেতিয়া আমি চেইনবিলাক খুলি চাইছিলোঁ তেতিয়া দেখিছোঁ যে এইবিলাক যেন ভাল হ'ব, কেতিয়াবা কাৰোবাক যেন দিব পাৰিম, সেইটো মানে মনত ভাৱ আহিছিলে। এইটো যে কিন্তু গোটেই বৰবাদ উঠি গ'ল। এইটো ড্ৰয়িং ৰুম। এইখিনি পইচা আচলতে মই ছেভ কৰি ৰখা পইচা আছিলে। এওঁ টেনশ্যনতে কি কৰিব কি নকৰিব বোলে মূৰে কপালে হাত দি যেনেকৈ চোফাখনত বহিছিল। তেওঁক দেখি যেন মই বেছি দুখ অনুভৱ কৰিছিলোঁ। তথাপিতো উঠি আহি যিখিনি কৰিবলগীয়া কাম সেইখিনিতো কৰিবই লাগিব ন, কাকনো বাচিব, কোনেনো কৰিব, তেনেকুৱা টাইপ। অৱশ্যে কৰিলে এইখিনি। চোতালত পানী দেখিছেনে? পিছদিনা দুপৰীয়াৰ দৃশ্য এয়া। মোটামুটি দুপৰীয়া মানে 2টামান বাজি গৈছে তেতিয়া, 2:30লৈকে ইমানখিনি পানী আছিলে। এইটো আমাৰ বাচন থোৱা হয়, মানে দোকানৰ এইবিলাক মানে বস্তু ষ্টক কৰা ৰুম হয়। এই বেটাক চাওকচোন, বৰষুণৰ পানীৰ মাজতে সি কেনেকৈ ফূৰ্তি পাইছে, সি কেনেকৈ পানীত চাইকেল চলাইছে, তাক আমি বুজাই মানে গোটেইকেইজনে বুজাই কণ্ট্ৰল কৰিব পৰা নাছিলোঁ। সি যে বিৰাট হেপী হৈছিলে ৰাতিপুৱা চাইকেলখন পাই। এয়া চাওকচোন গোটেইবিলাক বস্তু কেনেকৈ লেতেৰা পেতেৰা হৈ গৈছে। চাওকচোন চাৰিওফালে বোকাময় হৈ গৈছিলে গোটেই ৰুমটো, বস্তুবিলাক গোটেইবিলাকে আৰু। এইবিলাক দেখি দেখি নিজকে ভাগৰুৱা অনুভৱ কৰিছিলোঁ। কেতিয়া চাফা কৰিম, কি কৰিম, চাফা হ'বনে, তেনেকুৱা টাইপ। এওঁ মটৰৰ পাইপ লগাই গোটেইবিলাক ৰুম তেনেকৈ চাফা কৰিছিলে। যে বিচনাত থকা পইচাখিনি আপুনি দেখিছে, এইখিনি আচলতে মই ছেভ কৰি ৰখা পইচা আছিলে। এইখিনি তেওঁ গম পাই গ'ল, একো নাই বাৰু। এইখিনি ইয়াত 500 টকীয়া, 200 টকীয়া, 50 টকীয়া, 20 টকীয়াৰ মোৰ বেলেগ বেলেগকৈ কাৰ্ড থোৱা আছিলে। সেইখিনি অৱশ্যে মই নিজে ছেভ কৰি ৰখা পইচা আছিলে। এই গোটেইবিলাক মানে তেওঁ গম পালে আৰু মই যে এক্সট্ৰাকৈ পইচা ছেভ কৰি ৰাখোঁ। আৰু গোটেইখিনি বস্তুৱে মোৰ প্ৰাইভেচিটো গম পাই গ'ল। সেয়াই আৰু। গোটেইবিলাক ৰুম চাফা কৰি উঠি লাষ্ট আমাৰ ৰুমটো চাফা কৰিব লৈছিলোঁ। ৰাতি প্ৰায় 8:30 বাজিয়ে গ'ল। তেওঁ আৰু মই দুয়োজনে সমানে কাম কৰিছোঁ। মানে সন্মুখৰবিলাক চব চাফা মোটামুটি হৈয়ে গ'ল, কিন্তু ভিতৰৰ যিবিলাক আছিলে সেইবিলাক চাফা হোৱা নাছিলে। এয়া 3rd দিনাখনৰ, এয়া 3 নম্বৰ দিনাখন হয় এইটো। বক্স পালেখন আচলতে খোলা নাছিলোঁ। সিদিনাখন খুলিবৰ কাৰণে সময় নহ'ল, ৰাতি 8:30 বাজি গ'ল। তাৰপিছত মই বোলো পিছদিনাখন কৰিম। 3rd দিনাখন যেতিয়া খুলিছোঁ, গোটেই বক্স পালেঙৰ যেন একোটা বস্তু যেন ভালে নাই। গোটেইবিলাক বস্তু যেন বোকা ভিতৰত সোমাই গোটেই বৰবাদ উঠি গৈছে। এয়া ভণ্টি হয়, আচলতে হাজবেণ্ডৰ ভণ্টি হয়। তাই আহিছিলে খবৰ ল'ব। তাই আহি দেখিলে আমাৰ ঘৰৰ কণ্ডিশ্যন দেখি, আগদিনাখনো আহিছিলে, পিছে সিদিনাখনতো ভিডিঅ' কৰা নহ'লে। 3rd দিনাখন আহিছিলে তাই আহি পূৰা কামত লাগি গৈছে। চাওকচোন এটা বস্তু যেন ভালে বাচি ৰোৱা নাই আৰু। ইয়াৰ মোৰ ব্লেংকেটৰ অৱস্থা চাওকচোন কেনেকুৱা, গোটেইবিলাক ব্লেংকেট পানীৰে ভৰ্তি, বোকা পানীৰে ভৰ্তি হৈ গৈছে। আৰু এনেকুৱা এটা গোন্ধ ওলাইছিলে, সেইটো স্মেল যেন মানে মই ভাষাৰে বুজাব নোৱাৰোঁ, এনেকুৱা এটা স্মেল ওলাইছিলে। সেইটো স্মেল যেন সহ্য কৰিব পৰা নাছিলোঁ। এয়া চাওকচোন, যদি 5 কিলো আছিলে, মানে যদি ব্লেংকেটখনৰ ওজন 5 কিলো আছিলে, পানীৰ লগত মিলি 20 কিলো হৈ আছে। তেওঁতো নিজে দাঙিবৰ কাৰণে কষ্ট পাইছিলে। এয়া হেড বক্সৰ ভিতৰতো পানী সোমাই গৈছে, মানে বক্স পালেঙৰ ভিতৰতো গোটেই বস্তুৱে বৰবাদ উঠি গৈছে। এয়া চাওকচোন, আনকি প্লাইবিলাক মানে ওপৰৰ ফালে ফুলাৰ নিচিনা হৈ গৈছিলে। এয়া বক্স পালেঙৰ পৰা বস্তুবিলাক আঁতৰাই নেক্সট এখন বিচনাত মানে ট্ৰেন্সফাৰ কৰিছিলোঁ। ভিডিঅ'টো ইমানেই আছিলে। নেক্সট অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ এৰিছোঁ। লাষ্টত আপোনালোকক এটা ৰিকুৱেষ্ট কৰিছোঁ, যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে লাইক, কমেণ্ট আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব।